এই সময়ো পাৰ হৈ যাব এদিন। এনেকৈ আমি গৈ গৈ এটা সময়ত জীৱনৰ বিয়লি বেলাত উপস্থিত হ'ম। সেইদিনা আপোনাৰ কি উপলব্ধি হ'ব আজি আপোনাক কৈ দিছোঁ। জীৱনৰ শেষত বিয়লি বেলাত মানুহে কি উপলব্ধি কৰে জানে? ধন, ঐশ্বৰ্য, খ্যাতি, সফলতা এইবোৰে সুখ দিব পাৰে মানুহৰ জীৱনত। কিন্তু জীৱনৰ বিয়লি বেলাত মানুহে বুজি উঠে আচলতে সেই মানুহবোৰেই আচল সম্পদ, যিয়ে আপোনাৰ কষ্টৰ সময়ত আপোনাৰ কাষত থিয় হৈছিল। জীৱন তেনেই চুটি বন্ধু বান্ধৱীসকল, বিশ্বাস কৰক। সময় বহু দ্ৰুত গতিত আগুৱাই গৈ আছে। কিন্তু আমাৰ মানুহৰ জীৱনৰ আটাইতকৈ বৃহৎ সফলতা কি আপুনি জানিব? মানুহৰ হৃদয়ত স্থান লাভ কৰা। আপোনাৰ জীৱনতো এনে কিছু মানুহ আছে যাৰ হৃদয়ত আপুনি নিগাজিকৈ এখন আসন লৈছে, যিবোৰ মানুহে কোনো কাৰণ নোহোৱাকৈ মানুহ হিচাপে আপোনাক ভাল পায়। আপুনি সফল আৰু সুখী হোৱাটো বিচাৰে কোনো স্বাৰ্থ নোহোৱাকৈ। সেইসকলক মূল্য দিয়ক। আজি আপোনাৰ জীৱনৰ প্ৰকৃত মানুহবোৰক মূল্য দিয়ক। জীৱনৰ বিয়লি বেলালৈ ৱেইট নকৰিব আৰু সেই উপলব্ধি হোৱালৈ বহু পলম হৈ যাব। ভালে থাকিব।